লখিমপুৰ জিলা কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত দুদিনীয়াকৈ অনুষ্ঠিত হোৱা প্ৰশিক্ষণ শিবিৰ সোমবাৰে সামৰণি পৰে। প্ৰশিক্ষণ শিবিৰৰ শুভ উদ্বোধন কৰে লখিমপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ জ্যেষ্ঠ বিজ্ঞানী তথা মুৰব্বী ডক্টৰ প্ৰশান্ত কুমাৰ পাঠকে। সমল ব্যক্তি হিচাপে বিশ্বনাথ কৃষি মহাবিদ্যালয়ৰ বিজ্ঞানী অৰুণ কুমাৰ সোণোৱালৰ লগতে লখিমপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ সমবিজ্ঞানী উপস্থিত থকা এই প্ৰশিক্ষণ শিবিৰত প্ৰায় ৮০জন কৃষকে প্ৰশিক্ষণ গ্ৰহণ কৰে। মূলতে কৃষকসকলে বিভিন্ন যন্ত্ৰ ব্যৱহাৰ কৰোঁতে কেনেকৈ কম পৰিমাণৰ শক্তি খৰচ কৰিব পাৰি তাৰ ওপৰতে সজাগতা আৰু প্ৰশিক্ষণ প্ৰদান কৰা হয়। কৃষি বিজ্ঞান কেন্দ্ৰ লখিমপুৰে অসম কৃষি বিশ্ববিদ্যালয়ৰ এটা অনুষ্ঠান আৰু এই অনুষ্ঠানটোত ভাৰত চৰকাৰৰ শক্তি মন্ত্ৰালয়ৰ যি তেওঁলোকৰ এৱাৰনেছমূলক প্ৰশিক্ষণ আছে সেই তেনেকুৱা এটা প্ৰশিক্ষণ আমাৰ ইয়াত দুদিনীয়াকৈ হৈ গ'ল। প্ৰায় ৮০জন কৃষকক আমি সম্বোধন কৰিলোঁ এই প্ৰশিক্ষণ কাৰ্যসূচীত। আৰু ইয়াৰ মূল উদ্দেশ্য আছিল যে আমাৰ যিখিনি শক্তিৰ ব্যৱহাৰ, সেই কৃষকৰ পথাৰত যিবিলাক শক্তিৰ ব্যৱহাৰ সেইটোৰ মানে ভাল ধৰণে ব্যৱহাৰ। আচলতে কি হয়, আমাৰ বহু সময়ত শক্তিৰ অপচয় হয় বা আমি যিবিলাক শক্তি ব্যৱহাৰ কৰা আমি মেচিন বা মেচিনেৰী আমাৰ ব্যৱহাৰ কৰা হয় কৃষি ক্ষেত্ৰত, সেইবিলাকৰ যেন সদব্যৱহাৰ হয় আৰু খুব যাৰ যোগেদি আমাৰ কৃষকৰ যিটো আমি মেচিনেৰীবিলাক ব্যৱহাৰ কৰোঁ সেইবিলাক দীৰ্ঘম্যাদী হয় বা শক্তিৰ কাৰণে যিখিনি খৰচ সেই খৰচখিনি কমাব পাৰি তাৰ ওপৰত এটা আমাৰ প্ৰশিক্ষণ দিয়া হৈছিলে। আৰু এইটো ক্ষেত্ৰত আমাৰ আছাম ষ্টেট ডেজিগনেটেড এজেঞ্চি ASDA আৰু BEE এই অনুষ্ঠান দুটাই মানে আমাক এইটো ক্ষেত্ৰত সহায় কৰিছিলে। আৰু ইণ্ডিয়ান কাউন্সিল অফ এগ্ৰিকালচাৰ ৰিচাৰ্চৰ যিটো তত্ত্বাৱধানত আমি এই প্ৰশিক্ষণলানি অৰ্গেনাইজ কৰিছিলোঁ। লখিমপুৰৰ পৰা ৰাহুল আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।